ঠিক আছে পুনৰবাৰ এইটো চোৱা দেখিছে না ঠিক আছে গুড এইটো লাষ্ট কুৱেশ্যন 0.4b minus 2 by 1.5b plus 15 equal to 2/3 ঠিক আছে গুড পুনৰবাৰ মই লিখি লওঁ 0.4b minus 2 by 1.5b plus 15 equal to 2/3 implies কি কৰিম ব্ৰজগুণন পদ্ধতি আমি কৰিব পাৰোঁ হয় নহয় জানো যেটো গুটেখিনি তলত এটো আছে এফালে গুটেখিনি তলত এটো আছে গতিকে ব্ৰজগুণন পদ্ধতি আমি কৰা উচিত আৰু এটো সহজ পদ্ধতি 3 ইনটু এটো ডাইৰেক্ট কৰিম এটা স্টেপ নিলিখো 3 ইনটু 0.4 তাৰ মানে সংখ্যাটোৰ লগত পূৰণ কৰি দিয়া 12 হৈ যাব আৰু এটো পইণ্টৰ এফালে কেটা আছে ডিজিট এটা আছে তো এটাৰ আগত দশমিক b2 আছে minus 6 ইফালে কিমান হ'ব 2 into 1.5b plus 15 2 into 1.5 15 বুলি ধৰি লোৱা 30 হৈ যাব নহয় জানো আৰু পইণ্টৰ এফালে এটা আছে ডিজিট গতিকে পইণ্টৰ এফালে এটাত ৰাখিব লাগিব এটাৰ আগত আৰু শূন্যটো ৰাখিব পৰা নাৰাখিব পৰা এটো কিমান হ'ব b প্লাস কিমান হৈ যাব 2 into 15 ডাইৰেক্ট ওলাই আছে এটো 30 হয় এটো পইণ্টটো কাম নাই ঠিক আছে এফালে কিমান হ'ব এটো কিমান হ'ব এফালে মাইনাস কৰি আনা এটো মাইনাস কৰি আনা 1.2 b টু কাষলে আনা মাইনাস 3.02 কাম নাই নহয় জানো এফালে b আছে এফালে কিমান হ'ব এফালে আছে প্লাস 30 আৰু মাইনাস 6 টো ইফালে নিয়া প্লাস কিমান হ'ব 6 হ'ব চাইছা গুড এটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব নাই মাইনাস কৰি দিয়া এফালে কিমান হ'ল এফালে 36 আহি আছে এটো মাইনাস কৰিব পাৰিবা নাই এটো একদম ইজি 1 পইণ্ট কিমান আছে 1.2 আৰু এফালে কিমান আছে এফালে কিমান আছে 3 আছে 3 টো ইয়াত ৰাখা 0.0 যে আছিল এটো এতিয়া কামত দিব এতিয়া কি কৰিব লাগিব মাইনাস মানে বিপৰীত চিহ্ন হৈ আছে মাইনাস কৰিব লাগিব মাইনাস কৰি দিয়া কিমান হয় ধাৰ কৰি দিয়া 8 নহয় জানো আৰু পইণ্ট টু পইণ্ট ভাগে থাকিলে আৰু এফালে কিমান পালো 1 হ'ব নহয় জানো কিমান পালো 1.8 আৰু ডাঙৰটো লগত কি চিন আছে মাইনাস গতিকে মাইনাস হ'বনে আৰু b টো ইয়াত আছে আৰু এফালে চোৱা b টো ইয়াত ৰাখি পেলাই মাইনাস 1.8 টো ইফালে লৈ যোৱা কিমান হ'ব 36 ৰ লগত ডিভাইড হ'ব 1.8 আৰু মাইনাস আছে নহয় জানো এফালে b টো থাকিলে এফালে কিমান হৈ যাব এফালে ডাইৰেক্ট 18 আছে বুলি ধৰা নহলে বা এনেকৈ কৰিব পাৰি 36 হা পইণ্টটো উঠাই দিলো তলত উঠাইছো ওপৰত মই কি দিম মাল্টিপ্লাই 10 দিম কিয় পইণ্টৰ সোঁফালে কেটা আছে এটা ডিজিট আছে গতিকে 10 হ'ব নহয় জানো আৰু মাইনাস ডাল আছিল আৰু এটো কিমান 18 এ 36 ক কিবাৰ দুবাৰ নহয় জানো দুবাৰ যায় গতিকে কিমান পালো b ইকুৱেল টু কিমান ডাইৰেক্ট এই স্টেপটো মই নকওঁ ডাইৰেক্ট মাইনাস ডাল বহিলে আৰু 2 into 10 20 হয় না b ইকুৱেল টু কিমান পালো -20 আৰু -20 ইয়াৰ এটা সমাধান হয় নে নহয় এটো এটা ফলাফল পৰীক্ষা কৰিম এতিয়া চাও কি হৈ আছে বাও পক্ষত কি আছিল পুনৰবাৰ লিখি লওঁ 0.4b এফালে আছে কিমান -2 ডিভাইড বাই 1.5b plus 15 চাও কি হৈ আছে এটা তুমি চালানে কিমান হল মাইনাস কিমান হল 20 হল এতিয়া চোৱা এইটো চোৱা 0.4 b ঠাইত কিমান পালো -20 হয় নহয় -2 আছে ডিভাইড বাই কিমান 1.5 ইনটু b ঠাইত কিমান বহিব -20 প্লাস 15 নহয় জানো এফালে কিমান হ'ব ডাইৰেক্ট মাল্টিপ্লাই কৰা কিমান হ'ব কিমান হ'ব
কিমান হ'ব 80 পইণ্টটো ইয়াত হ'ব নহয় জানো -2 আৰু এইটো কিমান হ'ব 2 আছে বুলি ধৰা 15 আছে বুলি ধৰা 30 নহয় জানো আৰু এইটো 0 এইটো 0 দশমিক কোনটাত বহিব দশমিকৰ এইফালে এটা আছে গতিকে এটা স্থান হ'ল প্লাছ 15 এইফালে মাইনাছটো আছে দেই এইফালে মাইনাছটো বহিব এইফালে মাইনাছ পোৱাৰ কাৰণে এইফালে মাইনাছটো বহিব গতিকে এইফালে -0.02 নালাগে -2 এইফালে -30.02 নালাগে প্লাছ 15 এইটো কিমান হৈ আছে -10 হয়নে এইটো কিমান হ'ল মাইনাছ কিমান হ'ল 15 হৈ যাব নহয় জানো এটা মাইনাছ মাইনাছ কেঞ্চেল থাকিলে কিমান দুইটাকে কিহেৰে বাৰ যায় 5ৰে গৈ আছে 5 2 5 3 2/3 এইটো সম্পৰ্ক আছিলে নাই আছিলে সমান হৈ গ'ল নাই সমান হৈ গ'ল এইটো সম্পৰ্ক বামপক্ষ সমান সম্পৰ্ক গতিকে কি ক'ব পাৰোঁ গতিকে b ইকুৱেল টু -20 এটা কি হয় সমাধান হয় হয় জানো সমাধান হয় সেইটোৱে ঠিক আছে আজি মুঠতে কেইটা কৰি দিলোঁ 10 নম্বৰৰ পৰা 16 লৈকে কৰি দিলোঁ হয় নে নহয় গতিকে আজি শেষ আজি ইমানতে সামৰিলোঁ হ'ব ঠিক আছে ইয়াৰ পিছৰখিনি মই কৰি দিম পাছত হ'ব ইয়াৰ পিছৰ ক্লাছত আমি পিছৰখিনি আলোচনা কৰিম দেই ঠিক আছে অ'কে থেংক ইউ